জুবিন দাক অভিনেতা, গায়ক, পৰিচালক, খেলুৱৈ সকলো ৰূপতে সকলোৱে দেখিছে জানে। জুবিন দাই সুন্দৰ কবিতা লিখে সেয়াও আপোনালোকে জানে। কিন্তু জুবিন দাৰ কবিতাবোৰ জুবিন দাই খুব কম পাঠ কৰিছে, ৰাইজৰ মাজত খুব কম উলিয়াই আনিছে। সেই কবি জুবিন গাৰ্গজনৰ লগত গৰুমা বৈ আমাক সকলোকে পৰিচয় কৰাই দিব। আৰু এই কবি জুবিন গাৰ্গৰ এই যাত্ৰা গৰিমা বৌৰ লগতে অব্যাহত থাকিব। গতিকে জুবিন দাৰ গীত আৰু জুবিন দাৰ কবিতা আমি একেলগে সংযোজন কৰি গাব বিচাৰিছোঁ। নেমৰা সং সকলোলৈকে নমস্কাৰ আৰু ধন্যবাদ জনাইছোঁ। আপোনালোকৰ বাইক উৎসৱলৈও শুভকামনা। আপোনালোকৰ মাজলৈ আহিছোঁ কাৰণ মই মঞ্চখনলৈ আহি বা আপোনালোকৰ মাজলৈ আহি মই জুবিনক অনুভৱ কৰোঁ আৰু তেওঁৰ উপস্থিতি মই অনুভৱ কৰোঁ মোৰ চাৰিওদিশে আপোনালোকৰ মাজত। আৰু সেয়াই মোৰ জীৱনৰ বাবে এক ডাঙৰ শক্তি, আশীৰ্বাদ। বহুখিনি নভবাকৈ বহু ঘটনা ঘটি গ'ল, গতিকে এতিয়া জীয়াই থকাৰ শক্তি মই আপোনালোকৰ মাজতেই পাওঁ। যদি আপোনালোকে নিজৰ বুলি ভাবি মোক আশীৰ্বাদ দি লৈ যায়, জুবিনৰ আদৰ্শৰে আমি সকলোৱে মিলি দুটাও যদি পদক্ষেপ আমি আগবঢ়াব পাৰোঁ মানুহৰ বাবে, সমাজৰ বাবে, সংস্কৃতিৰ বাবে, তেতিয়াহ'লেও জীৱনটোত জীয়াই থকাৰ কিবা এটা উদ্দেশ্য মই পাম। সেইকাৰণে সদায় আপোনালোকৰ আশীৰ্বাদ, মৰম, চেনেহ মোৰ কাম্য। সেইখিনি দি সদায় আগুৱাই লৈ যাব আৰু জীয়াই থাকিবলৈ সেইখিনিয়ে মোৰ বাবে প্ৰেৰণা হ'ব। ধন্যবাদ। জুবিনে বহুত সৰু সৰু কবিতা লিখিছিল। তেওঁৰ সকলো কামেই আপোনালোকে দেখিছে, সকলোৱে আদৰি লৈছে। তেওঁৰ গীত, কবিতা, তেওঁ লিখা, তেওঁ পৰিচালনা কৰা সংগীত, তেওঁ অভিনয়, তেওঁৰ নিৰ্মাণ কৰা ছবি সকলো দেখিছে আপোনালোকে। কবিতাৰ চৰ্চাটো বহুত কম। দুখন কবিতা পুথি ইতিমধ্যে প্ৰকাশ হৈ ওলাইছিল, শব্দ, অনুভূতি আৰু জুবিনৰ পদ্য। কিন্তু কবিতাবোৰ বহু চৰ্চিত নহয়। আমি তাৰে দুটামান কবিতা বাছি লৈছোঁ একেলগে। জুবলিৰ গীতৰ লগে লগে মই কবিতা কেইটামান পাঠ কৰিম মাত্ৰ। সৰু সৰু কবিতা একেলগে মিলাই ২-৩টা কবিতা একেলগে মিলাই পাঠ কৰিম। প্ৰথম কবিতাটোৰ নাম পদধ্বনি। এন্ধাৰে যেতিয়া খোজ পেলায় তেতিয়া কোনেও নুশুনে, কাৰণ পোহৰ সকলোৰে প্ৰিয়। ৰাতিটো পাৰ হ'লেই হ'ল, সকলোৱে জানে পোহৰ থাকে ৰৈ চিৰদিন চিৰকাল। কিন্তু কোনেও নাভাবে এন্ধাৰ আৰু পোহৰৰ মাজত আছে এক নিবিড় ক্ষণ, যেতিয়া এন্ধাৰে সাবতে পোহৰক আৰু পোহৰে সাবটি লয় এন্ধাৰক। সেই নিবিড় ক্ষণ, যেতিয়া পোহৰে সাবতে এন্ধাৰক আৰু এন্ধাৰে সাবটি লয় পোহৰক। এইজুৰি চকুৰ প্ৰয়োজন, যি নেদেখে এন্ধাৰ, নেদেখে পোহৰ। দেখে মাথো সেই ক্ষণ, যেতিয়া এন্ধাৰ আৰু পোহৰ দুয়োতে বিলীন হয়। সন্মুখত সুসময়ৰ উশাহ অন্তহীন, সন্মুখত সুসময়ৰ উশাহ অন্তহীন, সেই সুসময়ৰ উশাহ অন্তহীন।